বাসক বাবা আমি আহি জীবনে আৰম্ভ কৰিছে না কষ্ট নকৰিলে খাইব ঘি থাকিলেতো নহ'ব পঢ়া শুনা কৰা হওক বাকী ফিল্ডত তোমালোকৰ চাগে আৰু এটা পোকৰ বতৰ আনিছা মা দেউতাই আমি তেনেকৈ সদায় ভাবোঁ ল'ৰা ছোৱালী মা ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও আমি কাৰ্যকৰ্তা আমাৰ গোটেই ভাৰতবৰ্ষৰ চবৰে একেই আমাৰ ফিলিং আগলৈ আহিছিলে আজি আমি বৈতামাৰী অঞ্চলত যিবিলাক আমাক যুৱক যুৱতীয়ে আজি কেইদিনমানৰ আগতে যিটো অসম চৰকাৰে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন পাতিছিলে তাতে তেওঁলোকে কৃতজ্ঞতা লাভ কৰিছে তেওঁলোকে চাকৰি চিলেক্ট হৈছে এই সকলো কেণ্ডিডেট কিছু ছোৱালীও আছে কিছু ল'ৰাও আছে তেওঁলোকক আমি বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা তেওঁলোকক আজি ধন্যবাদ শুভেচ্ছা আৰু সম্বৰ্ধনা কৰিবলৈ আহিছিলোঁ কাৰণ তেওঁলোক বৰ্তমান এই অঞ্চলৰ বাকী যুৱক যুৱতী উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকেই হ'ল শক্তিৰ সাহসৰ ধৈৰ্যৰ আৰু বিশ্বাসৰ এটা প্ৰেৰণাৰ উৎস কাৰণ তেওঁলোকে দেখিছে এই ইমান দুখীয়া ল'ৰা ছোৱালীবিলাকে একো নাই ঘৰত সাধাৰণ কাৰোবাৰ ঘৰতো তিনিও নাই মাক বাপেকৰো অৱস্থা বেয়া কিমান কষ্ট কৰি তেওঁলোকে পঢ়াৰ পিছত চৰকাৰে বিনা টকা পইচা লেনদেন বাদ দি এটা পৰিষ্কাৰ ব্যৱস্থাৰ মাজেদি যোগ্যতাক যে চাকৰি দিছে এইটো এটা এই সমাজখনৰ কাৰণে এটা ডাঙৰ বতৰা আমি সেই বতৰাবিলাকেই পাতিব আহিছোঁ আৰু বাকী মানুহবিলাকক এই কথা বতৰা জনাইছোঁ যে আজি চৰকাৰখনে আমি যোগ্যজনক কেতিয়াও বঞ্চিত কৰা নাই যিবিলাক দুখীয়া নিচলা ল'ৰা ছোৱালী আছে তেওঁলোকে যোগ্যতাৰ কাৰণে তেওঁলোকে চাকৰি পাইছে আৰু এই বাৰ্তাটোৱে উঠি অহা যুৱক যুৱতীবিলাককো সাহস যোগাব তেওঁলোকে পঢ়া শুনা কৰিব এটা আমাৰ পৰিৱেশ ভাল পৰিৱেশৰ বাতাবৰণৰ সৃষ্টি কৰিব আৰু এই চেগতে আমাৰ বিজেপি চৰকাৰখনৰ লগতে আমাৰ সকলোৱে শ্ৰদ্ধাৰ মৰমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া দেৱকো ধন্যবাদ যাচিছোঁ যে এনেকুৱা এটা ব্যৱস্থাৰ যোগেদি আমাৰ সমাজখনক এটা ভাল পথলৈ আগুৱাই নিবলৈ তেওঁ চেষ্টা কৰিছে ধন্যবাদ।